हम लोग जिम्मेदारी ले उसके, कहता हम जिम्मेदारी लेते हैं। कौन लेगा जिम्मेदारी? दूसरा कोई। अंदर तक जब तक कोई नहीं पहुंचेगा नहीं होगा। দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক সুধিব বিচাৰিছো, এই নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল হৈ পৰাৰ পাছতে এই দেশৰ 4জনকৈ যে সম্ভাৱনাপূৰ্ণ চিকিৎসা বিজ্ঞানৰ ছাত্ৰই বৰ্তমান সময়ত প্ৰাণ হেৰুৱালে, নিজৰ মৃত্যুক আঁকোৱালি ল'লে, সুইচাইড কৰিলে, সেইসকলৰ দায়িত্ব কোনে ল'ব? সেইসকল জীৱন ঘূৰাই দিব পাৰিব নেকি? যিসকল পিতৃ মাতৃৰ বুকু উদং কৰিলে, বছৰ বছৰ জোৰা কষ্টৰ ফল তেখেতলোকে শূন্য পালে, তেখেতলোকক আপোনালোকে কিবা ব্যৱস্থা কৰিব পাৰিব নেকি? আপোনালোকৰ যে ভুল, আপোনালোকৰ গাফিলতি, আপুনি যে অকৰ্মণ্য, আপোনালোকে এখন পেপাৰ ভালদৰে যে চম্ভালিব নোৱাৰিলে, ইমান সিকিউৰিটি সিস্টেম টাইট বুলি কয়, তাৰ পিছত আপোনালোকে যে আপোনালোকৰ হুৰুঙাৰে গৈ পেপাৰ টেলিগ্ৰামত ডাউনলোড হৈ ডক্টৰ হ'বলৈ গুচি গ'ল মানুহ, তাৰ পাছত আপোনালোকে দায়িত্ব স্বীকাৰ কৰেনে যে আমাৰ ভুল হ'ল বুলি? দায়িত্ব স্বীকাৰ নকৰি আবুল তাবুল বকিছে। পৰীক্ষা চেণ্টাৰলৈ যাবৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে চুৰ, ডকাইত, অপহৰণকাৰী, অপৰাধীৰ দৰে ব্যৱহাৰ কৰে। কাপোৰ কানি ফালি, ঘড়ী খুলি মেলি, জোতালৈকে চাই, কাণৰ ফুটা, চুলি সব চাই মেলি আপোনালোকে যেনেকুৱা ধৰণৰ অত্যাচাৰ কৰে, তেখেতলোক যেন পৰীক্ষাৰ্থী নহয়, দুদৰ্শ অপৰাধী। এতিয়া আপোনালোক কি? আপোনালোকৰ দ্বাৰা যে এই কামটো ভালদৰে চম্ভালিব পৰা নগ'ল, NTA নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে যে সুচাৰুৰূপে পৰীক্ষাটো পাতিব নোৱাৰিলে, 2024 চনৰ পৰা 2026 চনলৈকে বৰ্তমান সময়লৈকে যি ধৰণে আপোনালোকে খোপা ঢিলা নীতিৰে এই পৰীক্ষা পাতিলে, আৰু বৰ্তমান সময়তো 30 লাখ 40 লাখ যুৱক যুৱতীৰ আপোনালোকে বিপদাপন্ন কৰি পেলালে জীৱন। কোনোবাই হাজিৰা কৰি, কোনোবাৰ বাপেক মাকে ঠেলা চলাই, ৰিক্সা চলাই, তেখেতলোকে ইয়াত ভাবিছিলে হয়তো NTA নীটৰ এণ্ট্ৰেন্সটো যদি পাছ কৰিব পাৰে, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হ'ব, মোৰ ল'ৰাটো ডাক্তৰ হ'ব। কি ডাক্তৰ চিকিৎসক হোৱাৰ অধিকাৰ কাৰোবাৰ নেতা মন্ত্ৰীৰ পুতেকৰহে আছে নেকি? এই ফৰ্জি ডাক্তৰ, সেই অলগদ্ধ নিকামা, ফিজিক্সত যিয়ে 10 পায়, কেমেষ্ট্ৰিত যিয়ে 15 পায়, সেইখিনি গৈ যদি কাইলৈ ডক্তৰ হয়, আমাৰ সাধাৰণ নাগৰিকক তাহাঁতি কাঁহৰ দৰৱ দিবলৈ চায়, তাহাঁতি যেতিয়া আমাৰ পানী হাগনি দৰৱ দিব, কাইলৈ আমাক কফৰ দৰৱ দিবলৈ চায়, যদি আপোনাক টনচিল হয় ডিঙি ফুলাই দিব, আমাক পেট বিষৰ যদি দৰৱ দি দিয়ে, মূৰ বিষৰ দৰৱ দিয়ে, এই ফৰ্জি ডক্টৰবোৰ সৃষ্টি কৰিবৰ কাৰণে কেইটামান টকাৰ বাবে আপোনালোক ইমান তললৈ কিয় নামিব পাৰে? ইয়াৰ লগত জড়িত থকা বিজেপিৰ যোনজন নেতাক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে, তেখেতে বাইটত বৰ্তমান সময়ত কৈছে যে ডাঙৰ ডাঙৰ মানুহক বচাবলৈ চেষ্টা কৰা হৈছে। এই ডাঙৰ মানুহবোৰ কোন? ডাঙৰ কথাটো এইটো। আৰু NTA লগতে ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই নিজৰ অকমান্যতাৰ দায়িত্ব স্বীকাৰ কৰি বৰ্তমান সময়ত পদত্যাগ কৰাটো অত্যন্ত প্ৰয়োজন। কাৰণ হাজাৰ হাজাৰ সেই উঠি অহা প্ৰজন্মৰ তেজ হোৱা অধিকাৰ আপোনাৰ নাই। আপুনি যদি দায়িত্ব ল'ব পৰা নাই, আপুনি দায়িত্ব এৰি দিয়ক। এই দায়িত্ব ল'ব পৰা বহুত যোগ্য মানুহ আছে। আপোনালোকৰ দৰে কেৱল মাত্ৰ কথাৰ ফুলজাৰি মৰা, মিডিয়াৰ আগত বাদ দিয়া মানুহৰ কাৰণে বৰ্তমান সময়ত শিক্ষামন্ত্ৰীৰ দৰে ব্যক্তি এজনৰ পৰাই পয়া লগা মন্তব্যবোৰ কেৱল মিডিয়া বাইট শুনিবৰ কাৰণে থকা নাই। মই সাধাৰণ জনতাক ক'ব বিচাৰিছোঁ, এই নীট এক্সামটো কি হৈছে গম পায়, বহুত সাধাৰণ গাঁৱৰ ৰাইজে গম নাপায়, মই এইটো কাৰণে কৈ দিওঁ সহজ ভাষাত। এই নীট পৰীক্ষাটো হৈছে যেতিয়া এজন মেডিকেল চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হ'ব লাগে, তেতিয়া এই নীট এণ্ট্ৰেন্সটো পাছ কৰিব লাগিব। তাৰ পাছতে কোনোবা এখন আপুনি মেডিকেলত ছিট পাব, আপোনাৰ শতাংশ হিচাপে আপুনি ছিট পাব। সেই মেডিকেলত স্থান পোৱাৰ পিছতে আপুনি তাত এজন মেডিকেল ষ্টুডেণ্ট হিচাপে পঢ়িব, ছাত্ৰ হিচাপে পঢ়িব। পঢ়া মেলাৰ পাছত আকৌ পৰীক্ষা হ'ব। পৰীক্ষাত আপুনি যেতিয়া উত্তীৰ্ণ হ'ব, তাৰ পাছত আপুনি ডক্টৰ হ'ব। ডক্টৰ হোৱাৰ পাছতে আপুনি কোনোবা এখন প্ৰতিষ্ঠিত চিকিৎসালয়ত চিকিৎসক হিচাপে কাম কৰিব। তাৰ পাছত আপুনি এইসকল 30 লাখ টকা যে হেৰি দি পইচা দি যে তেখেতলোকে হেৰি কিনি মানে কুৱেশ্যন পেপাৰ কিনি যে ডক্টৰ হৈছে, এইসকলে কাইলৈ আমাক মাৰিব নাই আপুনি কওকচোন? হা, এইবোৰৰ ওপৰত কোনো শিক্ষা সংগঠনৰ ফালৰ পৰা ভালদৰে এটা প্ৰতিক্ৰিয়া নেদেখিলোঁ। কিয়? দেশজুৰি কঁপি উঠাকৈ প্ৰতিবাদ কৰিব লাগে এইসকলক। 2024 চনৰ পৰা আজি 26 চনতো ভালদৰে এটা পৰীক্ষা পাতিব নোৱাৰিলে। আমাৰ যদি সাধাৰণ ল'ৰা ছোৱালীয়ে এই কাম কৰিলে হয়, অপৰাধ যদি কৰিলে হয়, ঠেলি ঘেঁচি মূৰ ফালি শেষ কৰিলে হয়, তেখেতলোকক কি কৰিব লাগে? হা, ৰাইজৰ টকাৰে খাই বৈ মস্তি কৰি AC ৰুমত বহি মেলি কেৱল মাত্ৰ ধান্দাবাজ, ক'ৰবাত কিবা কিবি কৰি মেলি ঘূৰি ফুৰিব, বাকী 30 লাখ 40 লাখ ল'ৰা ছোৱালী জীৱন বিপদাপন্ন কৰিব। 4-5 জন ল'ৰা এতিয়া মৃত্যুমুখত পৰিলে, সেইসকলৰ জীৱনৰ মূল্য কি? সাধাৰণ এখন পেপাৰ চম্ভালিব নোৱাৰে আপোনালোকে। বাৰে বৰ্তমান সময়ত আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কিয় খেলা কৰা হয়? আমাৰ সাধাৰণ নাগৰিকৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কিয় খেলা কৰা হয়? বছৰ বছৰ দিন কষ্ট কৰাৰ ফলত এটা পৰীক্ষাত বহিবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিয় হাহাকাৰ কৰিব লগা হয়?
ইমান অকৰ্মান্য বিভাগবোৰ কিয় থাকে NTA নেশ্যনেল টেষ্টিং এজেঞ্চি এটা নিৰপেক্ষ স্বতন্ত্ৰ সংস্থা হয় পৰীক্ষা অনুষ্ঠিত কৰা এখন মাত্ৰ পেপাৰ তেখেতলোকে ভালদৰে চম্ভালিব নোৱাৰে এটা গুৰুত্বপূৰ্ণ বিষয় নিট যিটো পৰীক্ষা নিট এন্ট্ৰেন্সত পাছ হলে উত্তীৰ্ণ হলে চিকিৎসকৰ দৰে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হৈ আপুনি পঢ়ি শুনি এজন সুযোগ্য ডক্টৰ হৈ আমাৰবোৰক সাধাৰণ নাগৰিকক চিকিৎসা কৰিবৰ বাবে তেখেতলোক উপযুক্ত হৈ উঠে সেই পৰীক্ষাটোলৈ যাবলৈ যদি এই কিছুমান লাফাংগা চুৰ ডগাবাজ তেনেকুৱা ধৰণে টকা পইচা দি মেলি কেনেবাকে যদি সেই কুৱেশ্যন পেপাৰখন লৈ আগতীয়াকৈ তাৰপিছত সেইসকলে পৰীক্ষাত বহিলে তাৰ পৰা ICU ৰুমত গৈ মানুহ নেমাৰি কাক মাৰিব প্ৰথম দুৱাৰদলিটো সোমাওঁতে যদি সেই গণ্ডগোল কৰি গুচি যায় তাৰ ভিতৰত গৈতো মানুহ মৰাটো স্বাভাৱিক কথা আৰু বৰ্তমান সময়ত তেনেকুৱাই চলি আছে 2024 চনৰ পৰা 2026 চন 24 প্ৰশ্ন কাকত ভাইৰেল হ'ল আজি 26 ভাইৰেল হ'ল বৰ্তমান সময়ত যি দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান বৰ্তমানৰ ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই বৰ্তমান সময়ত তুলুঙা মন্তব্য টি মন্তব্য কৰিছে বোলে মেডিকেলৰ সংখ্যা চিকিৎসা বিজ্ঞানৰ সংখ্যা আছিলে সিটৰ সংখ্যা আছিলে বোলে 1,51,000 আৰু তেখেতলোকে বোলে বৃদ্ধি কৰিলে 1,08,000 ইমান মহান জানো শিক্ষামন্ত্ৰী আমাক লাগে এতিয়া আপোনাক মোক কক একাউণ্টটো ডাঙৰ নে 8টো ডাঙৰ আমাৰ এনেকুৱা দেশৰ শিক্ষামন্ত্ৰী এনেকুৱা পাতি থৈছো যিজনে 51,000টো ডাঙৰ নে 8,000টো ডাঙৰ তাকেই নাজানে বহুত কথা জানিবলৈ দৰকাৰ নাই তেখেতে নিজৰ মুখেৰে কোৱা কথা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃয়ে লোকৰ ঘৰত কাম বন কৰি এই নিট এক্সামটোত বহাবৰ কাৰণে এবাৰ দিয়াবলৈকে চিন্তা বাৰে বাৰে কেনেকৈ দিয়াব আৰু এই অকমান্য বিভাগটো আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া পৰীক্ষালৈ যায় কাপোৰ কানি খুলি ফালি জোতা চেক কৰি যুৱতীসকলক কেনেধৰণে কাপোৰ ক'ত হাত ভৰাই নুচুবলগীয়া জেগাত চুই মেলি তেখেতলোকে এনেকুৱাকৈ চেকিং কৰে যেন তেখেত পৰীক্ষা দিবলৈ যোৱা নাই ক'ৰবাত অপৰাধীকে চেক কৰিছে তেনেকুৱা ধৰণে ব্যৱহাৰ কৰে এতিয়া এইসকল যিসকল বৰ্তমান সময়ত অকমান্য অপৰাধী এইসকলক কি ব্যৱস্থা ল'ব এইসকলৰ মাজত যে 30 লাখ 40 লাখ যে ছাত্ৰ ছাত্ৰীৰ মৃত্যু হ'ল জীৱন অন্ধকাৰ হৈ গ'ল এইসকলৰ দায়িত্ব কোনে ল'ব 4জনকৈ ছাত্ৰই এই নিট পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিছতে চৰম সিদ্ধান্ত ল'লে মৃত্যুক আকোৱালি ল'লে সহ্য কৰিব নোৱাৰিলে সেইখিনি পৰ্যায় সেই ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়ে পোৱাগৈ নাই নিজে হেনেকে দি পোৱা নাই সেইবাবে হয়তো আজিৰ দিনটোত সেই ছাত্ৰকেইজনৰ মৃত্যুৰ তেখেতৰ সেই বেদনাই কান্দুনে তেখেতক অকনো দয়া মমতা বোলা বস্তুটো লগাব পৰা নাই নালাগে দয়া মমতা লগাব দেশৰ প্ৰধানমন্ত্ৰী শিক্ষামন্ত্ৰী হয় কেৱল মাত্ৰ ৰাইজৰ দ্বাৰা নিৰ্বাচিতৰ দ্বাৰা হয় কোন ধৰণৰ তেনেধৰণে আপোনালোকৰ ইমান যোগ্যতা নাই যে সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত ফেৰ মাৰিব পাৰিব কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ মিডিয়াৰ আগত এটা বাইট দিয়ে কেৱল মাত্ৰ তেখেতলোক শান্ত থাকে কোনো ধৰণৰ দায়িত্ববোধ নাই কাণ্ড জ্ঞান নাই এই যিটো বিভাগ আছে মই অলপ আগত আপোনালোকক যিটো কথা ক'লো মই কৈ দিব বিচাৰিছো অলপ আগতে যিটো কথা ক'লো যে NTA হৈছে নেশ্যনেল টেষ্টিং এজেঞ্চি ইতিমধ্যে কৈছো চমুকৈ NTA বুলি কোৱা হয় ই ভাৰত চৰকাৰৰ অধীনস্থ এটা স্বতন্ত্ৰ পৰীক্ষা সংস্থা তেখেতলোকে পৰীক্ষাবোৰ পাতে কি পৰীক্ষা পাতে নিট পাতে JEE মেইন পাতে কাট টেষ্ট পাতে UGC নিটৰ পৰীক্ষাবোৰ তেখেতলোকে অনুষ্ঠিত কৰে 2024 চনতো এনেধৰণে নিটৰ পৰীক্ষা ভাইৰেল হৈছিল সেইখিনি সময়ৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া শিক্ষামন্ত্ৰী হৈ আছে আৰু আজি 26ত পৰীক্ষা প্ৰশ্নকাকত ভাইৰেল হ'ল বৰ্তমান সময়তো হৈ আছে কিন্তু তেখেতলোকে 24ৰ যেতিয়া প্ৰশ্নকাকত ভাইৰেল হৈছিলে তাৰ পিছত CBI লৈকে তদন্ত দিলে সেই CBI তদন্তৰ পাছত সেই প্ৰশ্নকাকত ভাইৰেল কোনে কৰিছিলে কি কৰিছিলে এই কথাবোৰ নোলালে আৰু বৰ্তমান সময়ত যিখন প্ৰশ্নকাকত ভাইৰেল হ'ল সেই প্ৰশ্নকাকতখন ভাইৰেল হোৱাৰ মূল মানুহজন হৈছে বোলে বিজেপিৰ এজন শক্তিশালী নেতা আৰু শক্তিশালী নেতাজনে নিজৰ পুত্ৰৰ বাবে 30 লাখ টকা ক্ৰয় কৰি গুৰুগ্ৰামৰ পৰা এই পৰীক্ষাৰ প্ৰশ্নকাকতখন ক্ৰয় কৰিছিল কিনা বেচা হয় শিক্ষা কিনা বেচা কৰিব পাৰি নেকি কিন্তু আমাৰ দেশত কিনা বেচা কৰিব পাৰি সেই কাৰণে অধপতনে যোৱা জাবৰ কিছুমান ডক্টৰ আমি লাভ কৰো তাৰ পিছতে আমাক দিব লাগে কাহৰ দৰব দি দিয়া আমাক জ্বৰৰ আমাক দিব লাগে জ্বৰৰ দিয়ক তাপা দিব লাগে আমাক পানী হাগনিৰ দৰব তাৰ পৰা দিয়ে আমাৰ মানুহক নাজল অৱস্থাৰ সৃষ্টি কৰে প্ৰথমতে এইটো অৱস্থা তাৰ পাছলে কি কৰিব আমাক কথাবোৰ সেইবোৰ লাখ লাখ শিক্ষাৰ্থীৰ জীৱনৰ লগত ইমান বেয়াকৈ হেতালি খেলিছে
দেশৰ যিসকল আজিৰ প্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যত বুলি কয় সেই ভৱিষ্যতকে মাৰি চুৰমাৰ কৰিছে আৰু বৰ্তমান সময়ত সকলো মৌন হৈ আছে, নিমাত হৈ আছে। এই বিষয়টো সাধাৰণ জনতাই হয়তো নিট পৰীক্ষা কি এনেকৈ বুজি নাপায়, সেইকাৰণে হয়তো বহুতে এই বস্তুটোৰ পৰা ৰিয়েকশ্যন দিয়া নাই। নিট পৰীক্ষা হৈছে, মই এইটো কাৰণে ক'লোঁ, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হ'বৰ বাবে এণ্ট্ৰেঞ্চটো পাছ কৰিব লাগিব। চিকিৎসা বিজ্ঞানত যেতিয়া পঢ়িব তাৰপাছত আপুনি যেনেকৈ আমি BA পঢ়োঁ তাৰপাছত আপুনি উত্তীৰ্ণ হ'ব, তাৰপাছতে আপুনি গৈ CTET যেনেকৈ দিলে মাষ্টৰ হয়, ঠিক সেইদৰে ইয়াতো আপুনি ডক্টৰ যেতিয়া পাছ কৰিব তাৰপাছত আপুনি কোনোবা এখন প্ৰতিষ্ঠিত চিকিৎসালয়ত গৈ চিকিৎসক হ'ব। এইসকলে এতিয়া যদি এইদৰে পইচা পাতি দি যদি এই চিটটো লয়, তাৰপাছত তেখেতলোকে পৰীক্ষা হ'ব, এক্সাম দিব, তাৰপৰা কোনোবা এখন মেডিকেলত গৈ চিকিৎসক হ'ব, তাৰপাছত গৈ সাধাৰণ নাগৰিকক জহৰ বেজি দি মাৰি পেলাব। চিনিয়ে নাপায়, গমেই নাপায়, পইচা দি পেপাৰ কিনি পৰীক্ষাত পাছ কৰা মানুহ। গতিকে এই বিষয়বোৰ অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ শিক্ষাৰ দিশৰ লগত জড়িত এই কথাবোৰ কেতিয়াও এৰি দিব নালাগে। কাৰণ আপোনাৰ সন্তান আছে আপোনাৰ ঘৰত, আজি সেই ল'ৰাসকলে কান্দিছে বুলি যদি আপুনি মাত নামাতে নহয়, কাইলৈ আপোনাৰ সন্তানেও নিটৰ পৰীক্ষা দিব। কাইলৈ আপোনাৰ সন্তানে দিয়াৰ লগে লগে যেতিয়া পৰীক্ষা প্ৰশ্নকাকতখন ভাইৰেল হ'ব, সেই বছৰ বছৰ যে আপুনি যে ল'ৰাটোক পঢ়ালে, টিউশ্যন দিয়ালে, কিবা কৰিলে, এক্সটাৰ্নেল এফেয়াৰ্ছ কিবা কিবি ঢেৰ কৰালে, কোচিং চেণ্টাৰত নাম ভৰ্তি কৰাইছিলে, আকৌ ক'ৰ পৰা কোচিং দিব? ইমান কষ্ট অথলে গ'ল কেৱল মাত্ৰ সেই লাফাংগাকেইটাৰ কাৰণে। তাৰপিছত আপোনালোকে হিয়াতে কৰি কান্দি একো লাভ নাই। এই বিষয়বোৰ অত্যন্ত গুৰুত্বপূৰ্ণ। মই বহুদিন এই 2-3 দিনৰ ভিডিঅ'টো বনোৱা নাছিলোঁ, কিন্তু বৰ্তমান সময়ত দেখিছোঁ এই বিষয়টোৰ ওপৰত এটা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আছে। বহুতে মোক মেছেজো কৰিছে, সেইবাবে মই আজিৰ দিনটোত এই কথাকেইটা উল্লেখ কৰিলোঁ। আপোনালোক গুৰুত্ব সহকাৰে বিবেচনা কৰি চাব, এইসকলক যে কি ব্যৱস্থা ল'ব লাগে, এই দেশৰ শিক্ষামন্ত্ৰীজনৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে, NTA ৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে। ইমান কটকটীয়া নিৰাপত্তা বেষ্টনী, তাত কেমেৰা, তাৰ ভিতৰৰ পৰা পেপাৰ গৈ লিক হৈ টেলিগ্ৰামত পেপাৰ পায় আমাৰ দেশত। কেৱল মাত্ৰ এইটো পৰীক্ষা নহয় ন, সাধাৰণ পৰীক্ষাবোৰতো চাবচোন কিবা কিবি, ইমান থাৰ্ড ক্লাছ এখন পেপাৰ ভালদৰে চম্ভালিব নোৱাৰে, তাৰপাছত কয় আমাৰ শিক্ষা ব্যৱস্থা ইমান উন্নত, আমাৰ ছিকিউৰিটি ছিষ্টেম ইমান উন্নত। এই কথাবোৰ ক'বলৈ তেখেতলোক লাজ নালাগে? এইসকলকেই চাগে সহজ ভাষাত নীলাজ বুলি কোৱা হয়। ধন্যবাদ। नीट UG लीक पर क्राइम थ्रिलर माफिक खुलासे हो रहे हैं। पुणे के सुखसागर नगर का ब्यूटी पार्लर इस लीक का सबसे बड़ा ठिकाना बनकर सामने आया है। अभी तक की जांच के आधार पर CBI ने यही दावा किया है। दावा यह भी कि इस पार्लर को चलाने वाली 46 साल की मनीषा वाघमारे भीतर ही भीतर नेटवर्किंग हब चला रही थी। नीट की तैयारी कर रहे स्टूडेंट्स और उनके पेरेंट्स को झांसे में ले रही थी। कह रही थी कि कुछ कमीशन दीजिए, आपको बेस्ट टीचर से कनेक्ट करवाएंगे और नीट तो यूं ही निकल जाएगा। मनीषा का ये पार्लर उनके डेंटिस्ट पति संजय वाघमारे के क्लिनिक से चल रहा था। CBI का ये भी कहना है कि मनीषा वाघमारे कोडवर्ड की तरह बेस्ट टीचर्स का इस्तेमाल कर रही थी। एजेंसी का साफ कहना है वाघमारे कई स्टूडेंट्स के संपर्क में थी। प्रति पेपर 10 लाख रुपए की डील थी। 14 मई को उनकी गिरफ्तारी हुई और 16 मई को 10 दिन की कस्टडी में भेज दिया गया। इस सवाल का जवाब तलाशने की देश की सबसे संवेदनशील परीक्षा का पेपर एक ब्यूटिशियन के पास कैसे पहुंचा, अब कवायद चल रही है। जवाब मिलता दिखा एक और गिरफ्तारी में। इस पूरी साजिश की किरदार नंबर 2 और CBI के मुताबिक मास्टरमाइंड 57 साल की मनीषा गुरुनाथ मंधारे। इनकी पहचान पुणे के एक प्रतिष्ठित कॉलेज में बायोलॉजी की लेक्चरर। दूसरी जरूरी पहचान NTA की क्वेश्चन पैनल एक्सपर्ट यानी पेपर सेट करने की जिम्मेदारी। CBI ने अदालत को जो रिमांड कॉपी सौंपी उसमें साफ लिखा है कि मंधारे के पास बॉटनी और जूलॉजी के फाइनल क्वेश्चन पेपर का कंप्लीट एक्सेस था। 17 मई को मंधारे की कस्टडी मांगते हुए CBI ने जो कहा, उसने एक पुरानी कहावत को मौजू बना दिया, जब बाढ़ ही खेत को खाने लगे तो फसल कौन बचाएगा। एजेंसी ने कहा मंधारे NTA एक्सपर्ट पैनल की एक सदस्य हैं। उन्होंने क्वेश्चन पेपर सेट किए। इस दौरान उन्हें फाइनल क्वेश्चन पेपर की एक्सेस मिली, जिसे उन्होंने पैसों की खातिर लीक कर दिया। मंधारे 7 महीने बाद रिटायर होने वाली थी और अब जेल में है। अदालत ने उन्हें 14 दिन की CBI रिमांड में भेजा है। अब सवाल यह है कि NTA की एक टॉप लेवल एक्सपर्ट और एक ब्यूटिशियन का मेल कैसे हुआ। हमारे रिपोर्टर महेंद्र सिंह मंडाल के मुताबिक CBI सूत्रों ने बताया कि वाघमारे को किसी तरह भनक लग गई थी कि मंधारे पेपर सेट करने वाले पैनल का हिस्सा है। दोनों ने मिलकर करोड़ों की कमाई का प्लान बनाया और यहीं से तीसरे किरदार की एंट्री हुई, जिनका नाम है प्रहलाद विट्ठल राव कुलकर्णी। कुलकर्णी केमिस्ट्री का रिटायर्ड लेक्चरर है। लातूर के दयानंद जूनियर कॉलेज से 2022 में रिटायर हुआ था। 15 मई को CBI ने उसे गिरफ्तार किया। पता चला कि वो भी NTA के एग्जाम प्रोसेस में शामिल था, यानी सिस्टम के अंदर बैठे 2 लोगों ने बाहर बैठी मनीषा वाघमारे को डिस्ट्रीब्यूटर बनाया। इनके पास माल था, NTA के भीतर की जानकारी थी, बस जरूरत थी अब खरीदारों की जो प्रति पेपर 10 से 15 लाख रुपए दे सकें। यहीं से
वाघमारे का असली काम शुरू हुआ और तब सामने आया नासिक का काउंसलिंग कनेक्शन। बकौल सीबीआई, वाघमारे ने अपने पुराने दोस्त धनंजय लोखंडे को कांटेक्ट किया। लोखंडे शुभम खैरनार तक जा पहुंचा। शुभम खैरनार यानी इस केस की सबसे पहली गिरफ्तारी। शुभम एसआर एजुकेशन कंसल्टेंसी नाम से नासिक में एक काउंसलिंग सेंटर चलाता था। ने जो बेबेवाड़ी एरिया में वहाँ पे शॉपिंग कॉम्प्लेक्स है, तो वहाँ पे डॉक्टर का क्लिनिक है, डॉक्टर संजय वाघमारे। तो उनकी जो वाइफ मनीषा वाघमारे, जो अभी फिलहाल न्यूज में है बिकॉज ऑफ बीइंग अरेस्टेड बाय द सीबीआई इन द नीट यूजी पेपर लीक केस, तो हम वहाँ पे जाके थोड़ा क्लिनिक के बारे में पूछताछ किया, लेकिन वहाँ पे सब कुछ बंद था, शटर्स बंद थे। और वहाँ पे इस क्लिनिक में जो डॉक्टर की पत्नी मनीषा वाघमारे, उनका ब्यूटी पार्लर चलता था, लेकिन हालांकि शॉपिंग कॉम्प्लेक्स में शायद किसी को ही मालूम था कि ये ब्यूटिशियन का की भूमिका कर रही है। ज्यादातर 1-2-3 महिलाएं भी मुझे मिली जो थोड़े फार उनको मालूम था, लेकिन ज्यादा बात नहीं कर रहे थे। लेकिन वो बोल रहे थे कभी कभार आते थे, लेकिन वेरी इनफ्रीक्वेंटली। सोसाइटी के लोगों को भी हमने बात किया, तो वहां पे उनका नेबर जो था, तो वो बोल रहा था कि वो बेसिकली वो घर से बाहर ज्यादातर नहीं दिखते थे, और पड़ोसियों को ऐसा देयर वाज नॉट टू मच ऑफ मिंगलिंग, बस दे शुड कीप इट टू देमसेल्व्स। अब आप क्रोनोलॉजी समझिए। एक काउंसलिंग सेंटर जिसके पास मेडिकल की तैयारी कर रहे स्टूडेंट्स और उनकी आर्थिक हैसियत का डेटाबेस था, उसका संपर्क एनटीए का पेपर लीक करने की साजिश रच रहे लोगों से हो गया। यानी एनटीए के सीक्रेट चैम्बर्स से निकला पेपर ब्यूटी पार्लर से होते हुए नासिक के काउंसलिंग सेंटर के जरिए फैलने लगा। पर कहानी यहाँ खत्म नहीं हुई। अभी इस साजिश का शायद सबसे ताकतवर और सफेद पोश किरदार बेनकाब होना बाकी था। 17 मई को सीबीआई ने 10वीं गिरफ्तारी की। महाराष्ट्र के लातूर का एक बहुत बड़ा और नामी कोचिंग संचालक 46 साल का शिवराज मोटेगांवकर। पहले आप शिवराज का ये वीडियो क्लिप देखिए। ऋतुजा बेटा, कसा गेला पेपर तुला? केमिस्ट्री, फिजिक्स, बायो? खूप छान केलं सर. आणि तुम्ही जे 101 क्वेश्चन्स दिले होते ना, त्या 101 क्वेश्चन मध्ये मोस्ट ऑफ द रेजल्ट भाग होते. क्लिप मराठी में हम आपको हिंदी में समझाते हैं। नीट रिजल्ट आने के बाद शिवराज अपनी कोचिंग के स्टूडेंट से पूछ रहे हैं कि हमारी कोचिंग के मॉक पेपर के कितने सवाल नीट में आए। जवाब मिलता है आपने जो 109 सवाल दिए थे ज्यादातर उन्हीं में से आए। शिवराज सर तक शक की सुई घुमाने के लिए ये वीडियो काफी है। वही शिवराज सर जो आरसीसी कोचिंग सेंटर चलाते हैं, जो लोग एजुकेशन सेक्टर और लातूर पैटर्न को जानते हैं, उन्हें अच्छी तरह पता है कि महाराष्ट्र में इस कोचिंग संस्थान का कितना बड़ा नाम है। हमारे रिपोर्टर वल्लभ ओजारकर की रिपोर्ट के मुताबिक मोटेगांवकर का वास्ता खेती किसानी के बैकग्राउंड से है। केमिस्ट्री से एमएससी की पढ़ाई की और फिर कोचिंग देना शुरू किया। शुरुआती बरसों में वो साइकिल से घर घर जाते। 1999 में एक किराए की प्रॉपर्टी से कोचिंग सेंटर शुरू किया और नाम रखा रेणुकाई करियर सेंटर। पहले बैच में 10 स्टूडेंट थे। धीमे धीमे कारवां बढ़ा और मोटेगांवकर को प्रसिद्धि मिलती गई। अब केवल लातूर में ही करीब 15,000 स्टूडेंट हैं। पुणे, नासिक, छत्रपति संभाजीनगर, नांदेड़, सोलापुर, कोल्हापुर और अकोला में भी सेंटर हैं, जहां करीब 40,000 स्टूडेंट्स नीट के अलावा जेई और सीयूईटी की तैयारी भी करते हैं। प्रति स्टूडेंट 50 से 65,000 रुपए तक की फीस ली जाती है। रिपोर्ट के मुताबिक जो बात मोटेगांवकर ने अपनी महानता और अपनी कोचिंग का सक्सेस रेट साबित करने के लिए की, उसी ने सीबीआई के कान खड़े किए। एजेंसी ने इस ओवर कॉन्फिडेंस की ढंग से पड़ताल की तो जो सामने आया वो चौंकाने वाला था। पता चला कि आरसीसी कोचिंग के केमिस्ट्री मॉक टेस्ट के कम से कम 42 सवाल असली नीट पेपर में आए। पूरे 42 सवाल। ये कोई संयोग या गैसवर्क नहीं हो सकता था। महेंद्र सिंह मंडराल की रिपोर्ट के मुताबिक सीबीआई को मोटेगांवकर और रिटायर्ड केमिस्ट्री प्रोफेसर कुलकर्णी के लिंक के बारे में भी पता चला। दोनों अच्छे दोस्त हैं। कुलकर्णी आरसीसी कोचिंग सेंटर में क्लासेस भी लिया करता था। सीबीआई ने 17 मई को आरसीसी के ठिकानों पर ताबड़तोड़ छापेमारी की। उसी दौरान पुणे में मोटेगांवकर का इंटेंस इंटेरोगेशन भी चल रहा था। सीबीआई का कहना है कि मोटेगांवकर ने हैंड रिटन गेस्ट पेपर दिए थे। उनके घर और फोन में भी कुछ लीक पेपर बरामद हुए हैं। एजेंसी को ऐसे ही सबूत अन्य आरोपियों के फोन और लैपटॉप से भी मिले, जिन्होंने मोटेगांवकर तक पहुंचने का रास्ता साफ किया। ये अभी तक की कहानी है और सीबीआई का कहना है ये तो बस शुरुआत है। एजेंसी के मुताबिक एक बहुत बड़ा गिरोह इसमें शामिल है। कई आरोपियों की शिनाख्त बाकी है। शक है कि नेशनल टेस्टिंग एजेंसी यानी एनटीए के अफसर भी इस साजिश में शामिल हैं, क्योंकि पेपर सेट करने वाली जगह पर किसी भी तरह के डिजिटल डिवाइस को ले जाने की मनाही है। निगरानी एनटीए के अफसरों को करनी थी, जो जाहिरन नहीं हुई। कई सारे अधिकारी एजेंसी के स्कैनर पर हैं। एजेंसी को तलाश फिजिक्स का पेपर लीक करने वाले टीचर की भी है।
दर्शकों को याद दिला दें, नीट यूजी का पेपर 3 मई को हुआ था। देश भर में मेडिकल के अलग अलग ग्रेजुएशन के कोर्सेज के दाखिले के लिए पेपर होता है। 12 मई को इसे रद्द कर दिया गया। फिर 15 मई को एनटीए का नोटिफिकेशन आया कि अब रद्द हुई परीक्षा 21 जून को होगी। दोबारा कोई फीस नहीं ली जाएगी, पुरानी फीस लौटाई जाएगी और पेपर का पैटर्न भी बदलेगा। नीट के प्रकरण पर हमारी नजर बनी हुई है। आप देखते रहिए इंडियन एक्सप्रेस हिंदी।